আছোঁ এতিয়া এইটো যোৰাবাটৰ ভাৰত পেট্ৰলিয়ামৰ এটা পেট্ৰল পাম্পত। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল কি ইয়াতে ফ্ৰীতে গাড়ী ধোৱাৰ এটা ফেচিলিটিছ আছে। কিন্তু ইয়াতে সেই সৰু ল'ৰাটো দেখিছেনে, সি এই ফেচিলিটিছটোকো সি নিজৰ ইনকামৰ এটা পথ হিচাপে গঢ়ি লৈছে। সি কৰিছে কি যে গাড়ীখন যেতিয়া ইয়াতে ফ্ৰী ৱাছ হয় তেতিয়া তাত চেম্পু নামাৰে। তো সি এতিয়া কি কৰিছে, সি এটকীয়া চেম্পু কিনি আনিছে আৰু প্ৰত্যেকখন গাড়ীত চেম্পু মাৰাৰ কাৰণে 50 টকাকৈ চাৰ্জ কৰিছে। দিনটোত এই পেট্ৰল পাম্পটোত লগভগ কম হ'লেও 50ৰ পৰা 100খন গাড়ী আহে, সি এনেকৈ চেম্পু লগাই ধুৱে। তাৰ যদি এখন গাড়ীৰ পৰা 50 টকাও হয়, 100খন গাড়ীৰ পৰা তাৰ হ'ব 5000। সিমান নালাগে, আমি যদি 20খন গাড়ীও ধৰোঁ 50 টকাকৈ, তেতিয়াহ'লেও তাৰ ডেইলি যি ইনকাম বা ৰেভিনিউ সেইটো 1000 ৰুপিজ। আৰু তাত তাৰ যি ইনভেষ্টমেণ্ট সেইটো হৈছে তাৰ অকল চেম্পু পেকেট আৰু তাৰ নিজৰ যি ফিজিকেল লেবাৰ। তাৰ কোনো অন্যান্য ৱাশ্বিং চেণ্টাৰ ছেটআপৰো পইচাৰ ইনভেষ্টমেণ্ট হোৱা নাই। গতিকে যদি আপোনাৰ মন আছে, আপুনি যদি ব্যৱসায় কৰোঁ বুলি ভাবে, আপুনি যিকোনো জেগাতে অপৰচুনিটি বিচাৰি উলিয়াব পাৰে। সেইকাৰণে ভিডিঅ'টো বনালোঁ। আশা কৰিছোঁ আপোনালোকক ব্যৱসায় কৰাৰ কাৰণে উৎসাহ যোগাব। ধন্যবাদ।